এলডিএফ জিন্দাবাদ মাওলানা বদরুদ্দিন আজমল জিন্দাবাদ মাওলানা বদরুদ্দিন আজমল জিন্দাবাদ আলী আকবর জয়েন করা মানি না। আজি আমার নস্করা জামাদার হাট ব্লক ইউডিএফের তরফৰ পৰা আজি আমাৰ ব্লক কমিটিৰ নেতৃত্বত লগতে আঞ্চলিক কমিটি সামৰি লৈ আজি আমাৰ 14টা গাঁও পঞ্চায়তৰ এখন আমাৰ সভা অনুষ্ঠিত হ'ল। এই সভাত আমাৰ মুখ্য উদ্দেশ্য আছিল 2026 চনত আমাৰ বিশিং জৰুৱা সমষ্টিত প্ৰাৰ্থী কেন্দ্ৰিক আলোচনা আছিল আমাৰ মুখ্য। আপোনালোকে জানে যে আমাৰ দলৰ পৰা 3জনমান প্ৰাৰ্থী আছে, ডক্টৰ ৰেজা আমিন আছে, এডভোকেট নুৰুল ইছলাম মোল্লা আছে আৰু বিধায়ক শামছুল হুদা আছে। তাৰপিছতে আপোনালোকেও জানে আমিও বিভিন্ন ঠাইৰ পৰা শুনা পাইছোঁ বা আমি চাই আছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি ডক্টৰ ৰেজা আমিনৰ ফিল্ড যথেষ্ট ভাল আৰু ডক্টৰ ৰেজা আমিনক যদি এইবেলি দলৰ তৰফৰ পৰা টিকেট দিয়ে দলমত নিৰ্বিশেষে আমি বহুত ভোটত জয়লাভ হ'ব বুলি আমি আশাবাদী। কিন্তু আমাৰ দলৰে 2 মানুহে আলী আকবৰ মিয়া নামৰ এজন মানুহ প্ৰাক্তন বিধায়ক, আপোনালোকে জানে ইয়াৰ আগত 4বাৰ তেওঁ হাৰিছে কণ্টিনিউ, আৰু সি আমাৰ দলৰ সদস্য নহয়, তাৰ ভাষা লেংগুৱেজে কোনো ঠিক নাই। তেনেকুৱা মানুহক আজি আমাৰ দলত জইন কৰাই টিকেট দিব বিচাৰিছে। সেইকাৰণে আমি ইউডিএফৰ প্ৰত্যেকটা গাঁও পঞ্চায়তৰ পৰা আৰু ব্লক পৰ্যায়ৰ পৰা আমি নেতা কৰ্মীসকলে আহি ইয়াত তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি মাওলানা বদৰুদ্দিন আজমলক অৱগত কৰাব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ বিশিং জৰুৱা সমষ্টিৰ আমাৰ যি প্ৰাৰ্থী আছে এই 3জনৰ মাজৰ পৰা যাৰ চান্স অফ ছাকচেছ, যাৰ ফিল্ড ভাল আছে তাক টিকেট প্ৰদান কৰিব লাগে। আৰু আলী আকবৰ মিয়াক জয়নিং আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু যদি আলী আকবৰ মিয়াক জাপি দিয়ে আমি বিকল্প ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আমি যেটো শুনা পাইছোঁ কিছুমান 2 মানুহে আছে আলী আকবৰৰ পৰা পইচা পাতি খাই আলী আকবৰক টানি আনি এই মানে ইয়াত কেণ্ডিডেট কৰিব বিচাৰিছে, সেইখিনিও আমি গম পাইছোঁ। গতিকে আমি সেইটো হ'বলৈ নিদিওঁ। এই মাওলানা বদৰুদ্দিন আজমলক আমি অনুৰোধ জনাইছোঁ আৰু লাগিলে আমি আমালোকে যাম যাতে আলী আকবৰ মিয়াক দলত জইন কৰা নহয় আৰু তাক প্ৰাৰ্থিত্ব দিয়া নহয়। আমাৰ দলৰ যি কেণ্ডিডেট আছে যাৰ চান্স অফ ছাকচেছ আছে তাক প্ৰাৰ্থিত্ব দিব লাগে। আমি সেইটো শুনা পাইছোঁ, সেইটো গোপন বুজাবুজি নিশ্চয় হৈছে, নহ'লে আমাৰ ইমান ভাল কেণ্ডিডেট থকা সত্ত্বেও আলী আকবৰ মিয়া আপোনালোকে জানে তাৰ লেংগুৱেজ প্ৰব্লেম আৰু তাৰ শাৰীৰিকভাৱে দুৰ্বল, তেওঁ 5 মিনিট খোজকাঢ়িব নোৱাৰে। তেনেকুৱা এটা কেণ্ডিডেট আনি আমাক জাপি দিয়াৰ কাৰণটো কি ইতিমধ্যে আমি গম পাইছোঁ যে সেইটো আমাৰ মূল কাৰণ। যদি আমাৰ দলত উপযুক্ত প্ৰাৰ্থী নাথাকিলেহেঁতেন তেতিয়া বেলেগ কথা আছিল। যিহেতু আমাৰ দলত এটা ষ্ট্ৰং কেণ্ডিডেট আছে, আপোনালোকে অল অসমত যিবিলাক কেণ্ডিডেট আছে তাৰ ভিতৰত আমাৰ বিশিং জৰুৱাটো ডক্টৰ ৰেজা আমিন এটা ভাল ফিটেষ্ট কেণ্ডিডেট। আপোনালোকে মিডিয়াৰ মাধ্যমেও আপোনালোকে জানে, আমিও গম পাইছোঁ ইতিমধ্যে। নিশ্চয় হ'ব পাৰে, আমি নাজানো, কিন্তু MLA হোৱাৰ স্বাৰ্থত আমি যোৱা 2021 চনতো দেখিছোঁ এই বিশিং জৰুৱা সমষ্টিটো বন্ধকত ৰাখি 2 মানুহে MLA হোৱাৰ পথ প্ৰশস্ত কৰি লয়। তথাপি এইবাৰো সেই পন্থা ইহঁতে হাতত লৈছে, কিন্তু এইবাৰ আমালোকে এৰি নিদিওঁ, আমি নামানো। আমাৰ স্থানীয় বিধায়ক লাগে আৰু আমাৰ ভাল যিটো আমাৰ কেণ্ডিডেট ইউডিএফ কৰা কেণ্ডিডেট আমাৰ লাগে, পুৰণা কৰ্মীৰ পৰা লাগে। আমাৰ এইটোৱে দাবী, আমি আলী আকবৰ মিয়াক কোনো পধ্যেই মানি নলওঁ। আলী আকবৰ মিয়াক দিলে আমি বিকল্প ব্যৱস্থা ল'ম। এইটো যদি আলী আকবৰ মিয়াই দলৰ মানে সুপ্ৰিমো চিন্তা ভাৱনা কৰি আলী আকবৰ মিয়াক জাপি দিয়ে তেনেহ'লে দলৰ এটা সুইচাইড সিদ্ধান্ত হ'ব, আমাৰ কৰিবলগীয়া একো নাই। মাওলানা বদরুদ্দিন আজমল জিন্দাবাদ, এলডিএফ জিন্দাবাদ। জন্য আমরা ব্লকের কিছু নেতা কর্মী সেটাকে খুব গুরুত্বপূর্ণ মনে করে আমরা আলোচনা করে এই মিটিংয়ের আহ্বান আজ করা হয়েছে এবং আপনাদেরকে আমরা ডেকেছি, আপনারা সবাই আসছেন। আজকে
দলকে দলে জয়েন করে টিকিট মানছি না। সম্মানিত বন্ধুগণ, এখন কথা বলার এইটা আমাদের আজকে নীতি নির্ধারণ করতে হবে। আমরা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।